দৰ্শকসকলক স্বাগতম জনাইছোঁ চেণ্টিনেল নিউজলৈ। আজি মই অলপ উত্তেজিত হৈ আছোঁ, যাক ইংৰাজীত আমি প্ৰায় ব্যৱহাৰ কৰোঁ যে এক্সাইটেড হৈ আছোঁ। আজি মই আপোনালোকক এনে এজন সুদৰ্শন নায়কৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ, যিজন মোৰ ব্যক্তিগত জীৱনতো এজন ভাল বন্ধু। তেখেত হৈছে অসমীয়া ছবিৰ সুদৰ্শন নায়ক সৌৰভ হাজৰিকা। সৌৰভ, আমাৰ চেণ্টিনেল নিউজৰ প্ৰগ্ৰেমলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাক বুলি কোৱাতকৈ মই তুমি বুলি আৰম্ভ কৰিম বুলি ভাবিছোঁ। থেংক ইউ। হয় অৱশ্যে তুমি বুলিয়ে ক'বা। সৌৰভ, আমি সকলোৱে তোমাকতো চিনি পাওঁৱেই যে তুমি এজন সুদৰ্শন নায়ক অসমীয়া ছবি জগত, বিশেষকৈ নাটকৰ পৰা তুমি আহিছা। নাটকৰ পৰা ছবি জগতলৈ এটা যিটো তোমাৰ জাৰ্ণি, এই জাৰ্ণিটোৰ বিষয়ে তুমি কি ক'বা? আচলতে নাটকৰ পৰা ছবি জগতলৈ জাৰ্ণিটো বুলি কৈ দিলে অকণমান দিগদাৰ হয় মোৰ কাৰণে, কাৰণ নাটক এতিয়াও কৰিয়ে আছোঁ, নাটকটোতো এৰি দিয়া নাই। অৱশ্যে এইটো হয় যে নাটক কৰি আছিলোঁ বেছিকৈ সেইখিনি সময়ত, আৰু নাটক কৰি থকাৰ পিছতে ষ্টেজতে অভিনয় চোৱাৰ পিছত মোক চিৰিয়েল কৰিবলৈ মাতি আনিছিলে। সেইটো 96ৰ কথা। গতিকে তেতিয়া নাটক বেছিকৈ কৰি থকা হৈছিল। অৱশ্যে এতিয়াও ভ্ৰাম্যমানলৈ গ'লোঁ মাজতে, আজি অলপ দিন নাটক একেবাৰে কৰা হোৱা নাই। তথাপিও মই নকওঁ যে নাটক কৰি থকাৰ পৰা মোৰ সাংঘাতিক উত্তৰণ ঘটিছে চিনেমা কৰিবলৈ লোৱাৰ কাৰণে, সেইটো বুলি ক'লে নাটকক হেয় কৰাৰ নিচিনা হ'ব। গতিকে দুইটা সমানে সমানে চলি আছে আৰু নাটকো কৰি আছোঁ। আমি জানো যে নাটকৰ এজন খুব ছিৰিয়াছ নাট্যকৰ্মী আছিলা তুমি, আৰু এতিয়াও আছা। সেইটো মই আছিলা নহয়, এতিয়াও আছা নাটকৰ ছিৰিয়াছ কৰ্মী হিচাপে। অপেচাদাৰী নাট্য গোষ্ঠীবিলাকৰ অসমৰ যিটো নাট্য আন্দোলন, তাৰ এজন তুমি অক্লান্ত সৈনিক, যিটো আমি ক'ব পাৰোঁ। তো এই নাটক কৰাৰ যিটো হাবিয়াস আছিল, এই হাবিয়াসটো আমি গম পাইছোঁ যে এটা সাংস্কৃতিক পৰিয়ালৰ পৰাই তুমি আহিছা। সেইখিনি আমি ইতিমধ্যে গম পাইছোঁ, যথেষ্ট তেনেকুৱা ধৰণৰ কথা বতৰা হৈ গৈছে তোমাৰ জীৱনৰ ওপৰত। কথাটো হ'ল ছিৰিয়াছ নাট কৰিব যাওঁতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলা সেই সময়ত? সেইখিনি সময়ত বুলি ক'বলৈ মানে যিখিনি সময়ত মই মানে পঢ়ি থকা ষ্টেজটোত পঢ়ি থকাখিনি সময়তো, আৰু পঢ়ি ঠিক মই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰাত পঢ়িছিলোঁ। তাৰ পাছ কৰি উঠাৰ পিছতহে আচলতে মই বেছিকৈ নাটকৰ লগত জড়িত হৈছিলোঁ। যিহেতু মই গৌৰৱ অনুভৱ কৰোঁ যে মোৰ ঘৰ চতিয়া, শোণিতপুৰ জিলাৰ, আৰু চতিয়াখন নাটকৰ লগত খুব অতীজৰে পৰা মানে জড়িত এখন ঠাই। আৰু ক'বলৈ ভাল লাগিছে যে মোৰ দেউতায়ো চতিয়াৰ নাট্য আন্দোলনৰ লগত এটা সময়ত খুবেই জড়িত আছিলে। দেউতাহঁতে বিভিন্ন নাটক কৰিছিলে, সেইবিলাক চাই পেলাই আমি ডাঙৰ হ'লোঁ। আৰু খুব মানে ভাল লাগে এইটো কথা কৈ পেলাই, বা দুখো লাগে এতিয়া অকণমান, যে চতিয়াত আমি যেতিয়া খুব সক্ৰিয়ভাৱে নাটকৰ লগত জড়িত হৈছিলোঁ, সেইখিনি সময়ত দুজন নাট্যকৰ্মী চতিয়াত আছিলে। তাৰে এজন ঢুকালে, তেখেত হ'ল প্ৰয়াত আমাৰ দীপক কুমাৰ গগৈ, আৰু এজন আছিলে পংকজ্যোতি ভূঞা। এতিয়া দুইজনেই সেইখিনি সময়ত অসমৰ নাট্য আন্দোলনটো, অপেচাদাৰী নাট্য আন্দোলন, বিশেষকৈ অপেচাদাৰী নাট্য আন্দোলনৰ লগত জড়িত আছিলে তেখেতসকল। আৰু সেই দুজন মানুহৰ পৰা নাটকৰ অ আ ক খখিনি শিকিছিলোঁ মানে এক আৰম্ভণিতে। গতিকে সেইখিনি সময়ত সেই দুজন মানুহৰ পৰা নাটক শিকি আজিও শিকি আছোঁ। কিন্তু সেই যে আৰম্ভ কৰিছিলোঁ, তুমি কিবা সমস্যা এটা কথা ক'লা, যে সমস্যাটো তেতিয়াও আছিল। সমস্যাটোৰ কথা মই কিয় কৈছোঁ, মানে অপেচাদাৰী নাটত সাধাৰণতে পইচা পাতি অৰ্থনৈতিকভাৱে যথেষ্টখিনি মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, সেইকাৰণে সুধিছোঁ মই। এই সমস্যাটো আচলতে তেতিয়া মানে এতিয়া মই কেতিয়াৰ কথা কৈছোঁ, এইবিলাক 95, 94 এনেকুৱা, মই যিটো সময়ত বেছিকৈ জড়িত আছিলোঁ, 96, 97, 98, তেতিয়া আমাৰ চতিয়াততো নাটক হৈছিলেই। বা আমি সমস্যাৰ সন্মুখীন সাধাৰণতে অপেচাদাৰী নাটকৰ লগত জড়িত মানুহখিনিৰ হয় কি অৰ্থনৈতিক সমস্যা, যে এইটো এটা সেইখিনি সময়ত আকৌ প্ৰডাকশ্যন কষ্টটো যথেষ্ট কমো আছিলে আকৌ। গতিকে আমি যদি তেতিয়া 5,000 বা 10,000 টকা গোটাব পাৰিছিলোঁ, তেতিয়াহ'লে এখন নাটক হৈ গৈছিলে। কিন্তু এতিয়া আকৌ 5,000 বা 10,000টো নাটক এখন নহয়, আনকি 50,000 টকাটো নহয়, লাখ টকাৰ ওপৰ লাগে। গতিকে সমস্যাটো অৰ্থনৈতিকেই হৈ আছে। এই মানে এইটো অৱশ্যে অপেচাদাৰী নাটকৰ লগত সদায় জড়িত হৈ থাকিবই। কিন্তু এটা কথা লক্ষ্য কৰা যায় স্বৰূপ, আমি যিখিনি এই সাংস্কৃতিক জগতত জড়িত আছে, এটা কথা লক্ষ্য কৰা যায় যে তেতিয়া যিবিলাক নাটক হৈছিল, সেই নাটকৰ যিটো গুণগত মান আছিল, কিন্তু এতিয়া ইমান প্ৰডাকশ্যন কষ্ট বঢ়াৰ পাছতো যথেষ্ট নাটক এতিয়াও হৈ আছে, কিন্তু সেই
হয়তো সেইটো আমাৰে হয়তো দুখ হ'ব পাৰে আমাৰ জেনেৰেশ্যনৰ এতিয়া সেই গুণবিলাক আমি দেখোন দেখা নাপাওঁ কিয় এনেকুৱা হয় নাই মই কিন্তু তেনেকৈ নকওঁ মই খুব নাটক সঁচাকৈ এতিয়াও বহুত ধুনীয়া ধুনীয়া নাটক হৈ আছে বহুত নাটক আজি অলপ দিনৰ পৰা মই এই 2 বছৰমানৰ পৰা মোক খুব এমেচাৰ নাটক চোৱা কম হৈছে কিন্তু ইয়াৰ আগৰ কেইটামান প্ৰডাকশ্যনৰ কথা এতিয়া ওলাইছে যেতিয়া মই কওঁ বিদ্যাৱতী তেখেতৰ এখন নাটক আছিলে গুটি ফুলৰ গামোচা বিহুৰ ওপৰত বেছ কৰি পেলাই প্ৰথম অসমীয়া এখন নাটক যে কোনো নকৰা কথাটো কিন্তু বিদ্যাৱতীয়ে কৰি দেখুৱাইছিলে আৰু এখন সুন্দৰ প্ৰডাকশ্যন এটা হৈছিলে আৰু আচৰিত যে যিখিনি ল'ৰা ছোৱালী আছিলে গোটেইখিনি আকৌ এমেচাৰ মানে কি বুলি ৱৰ্কশ্বপ প্ৰডাকশ্যন আছিলে সেইটো এটা ৱৰ্কশ্বপ প্ৰডাকশ্যনটো ইমান ধুনীয়া হৈছে ঠিক সেইদৰে এই মুহূৰ্তত আৰু কেইখনমান নাটকৰ পবিত্ৰ ৰাভাৰ এখন নাটক আছিল ভাওনাবিলাকক লৈ সেই ধৰণৰ মই নকওঁ কিছুমান এক্সপেৰিমেণ্ট চলোৱা হৈছে কিন্তু এতিয়া বেছি এক্সপেৰিমেণ্টেল বেচিছত কাম হৈ আছে কাৰণে আচলতে চব বস্তু চকুত নপৰা নিচিনা মোৰ লাগিছে অকণমান কিন্তু তথাপিও এজন কিন্তু নাটকটো কৰিয়ে আছে এতিয়াও এমেচাৰ নাটক চলি আছে যথেষ্ট নাটক হৈছে কৰি আছে অনুপ দাহঁতে কৰি আছে জ্যোতিয়ে কৰি আছে গতিকে NSD পৰা যিখিনি ওলাই আহিছে এফালে ৰফিক দাৰ কথা ক'ব লাগিব আমাৰ ৰফিক দাইতো গোটেই অসমতেই নাটক কৰিয়ে আছে আজিও না মই সেই কথাটোৱে ক'ব বিচাৰিছিলোঁ সেই টাইমত কিছুমান মানুহ এনেকুৱা ধৰণৰ আছিল যাক আমি অসমীয়া নাট্য জগতৰ মানে একোজন মানে দিগদৰ্শী বুলি ক'ব পাৰোঁ যেনে ৰফিকুল হুছেইন আছিল মুনিন ভূঞা আছিল এনেকুৱা ধৰণৰ বহুখিনি মানুহ একেলগে আছিল আলি হাইদৰ আছিল তো তেনেকুৱা ধৰণৰ এতিয়া মানুহ মানে সেই কথাটোৰ চেঞ্চতহে মই কথাটো সুধিছিলোঁ আচলতে তুমি যথেষ্ট চিৰিয়াছ নাটক তুমিও কৰিছিলা মানে কিছুমান ঘটনা হৈছে অৱশ্যে নোহোৱা নহয় এতিয়া যিখিনি ওতঃপ্ৰোতভাৱে নাটকৰ লগত জড়িত হৈ আছে গোটেইখিনি কিন্তু NSD পৰা অহা আগতে যিখিনি মানুহ আছিলে কিন্তু আমি যিখিনি লগত কাম কৰিছিলোঁ তেওঁলোক NSD পৰা অহা নাছিলে এটা ৰফিক দাহঁতৰ কথাই কৈছোঁ বা পংকজ দা দীপক দাহঁতৰ কথাই কৈছোঁ তে সেইখিনি সময়ত বা তাৰ সেইখিনি সময়তে সমসাময়িকভাৱে ভায়াদা আছিলে ভায়াদা আনফৰ্চুনেটলি আমি হেৰুৱালোঁ তে এই যিখিনি মানুহ তেখেতসকলে কিন্তু আমাৰ মাজৰ পৰা ওলাই পেলাই নাটক শিকি পেলাই মানে কৰিছিলে তে এতিয়া সেই মানুহখিনি আঁতৰ হোৱাৰ পিছত বাকী নতুন চামৰ পৰা যিখিনি আহিছে মানে মই দেখাটো এনেকুৱা লাগিছে যেন মানে NSD পৰা অহাখিনিহে হাততে গোটেই নাটকখিনি গুচি গৈছে আৰু মানে বাকীখিনি মানুহকে নিজে নাজানো কিহৰ কাৰণে কিবা একাষৰীয়াকৈ নিজকে ৰাখিছে বুজি পোৱা নাই কথাটো আৰু এতিয়া যিসকলে মানে পৰীক্ষামূলক নাটক কৰি আছে তেওঁলোকেও পৰিশীলিতভাৱে এটা আনুষ্ঠানিক শিক্ষা লৈ অহা মানুহখিনি বাৰু যিয়ে নহওক আমি এতিয়া চলচ্চিত্ৰ জগতৰ দুই এটা কথা সুধিব পাতিম তোমাক এটা কথা কওঁ মই নাটকৰ বিষয়ে বেছি ডাঙৰ কথা কৰিব নোৱাৰোঁ মই নাভাবোঁ কাৰণ মই নাটক কৰিছিলোঁহে চখত কৰা তাৰ মাজতো চিৰিয়াছলিয়ে কৰোঁ হয় ইমানটো পঢ়া শুনা কৰা নাই আৰু এটা নাট্যশাস্ত্ৰ বাপৰে ঘৰত মুনি এখন শাস্ত্ৰই আছে গতিকে ইমান ডাঙৰ বস্তু এটা মানে মই অকণমান ধৃষ্টতা নিচিনাই লাগে ক'বৰ কাৰণে অলপ যদি সুধিছা কাৰণে কৈছোঁ আৰু অসমীয়া ছবিৰ নায়কসকলৰ ভিতৰত তুমিও অন্যতম এতিয়ালৈকে তুমি যথেষ্ট সংখ্যক ছবিত নায়ক হিচাপে অভিনয় কৰিছা আৰু তাৰ মাজত বহুকেইখন ছবি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিও পাইছে তো এই ছবিসমূহৰ বিষয়ে তোমাৰ ধাৰণাটো কি তুমি যিবিলাকত অলৰেডি কাম কৰিলা প্ৰথম ছবিখনৰ পৰা এতিয়া শেহতীয়া ছবিখনলৈকে মইতো দুইটা ধাৰা ছবিতে কাম কৰিছোঁ হয় মোৰ কেইখনমান চিনেমাই বাহিৰলৈও গৈছে ফেষ্টিভেললৈ বা ৰজত কমল বঁটাও পাইছে চিৰিয়াছ আৰু কমাৰ্চিয়েল যিটো কয় আৰু সেই কমাৰ্চিয়েল ছবিটো মই কাম কৰিছোঁ মোক মানে সদায় শিকিছোঁ প্ৰত্যেকখন চিনেমাতে কিবা কিবি নহয় কিবা এটা শিকি আছোঁ আৰু ধাৰণা বুলি ক'বলৈ হ'লে কি মানে প্ৰথম চিনেমাখনৰ পৰা শেহতীয়া চিনেমাখনলৈকে এই চিনেমাকেইখনৰ মাজত ডিফাৰেঞ্চটো কি মানে তেতিয়া যেনেকুৱা ধৰণৰ চিনেমাৰ ধাৰা এটা আছিল ধৰা বিপুল দাৰ চিনেমাখন প্ৰথম কৰিছিলা তুমি তাৰপাছত শেহতীয়া তোমাৰ যিখন চিনেমা তোলা আৰু তেজা মানে মুক্তি পোৱা বাকী মই শ্বুটিং কৰা কেইখনৰ কথা পাছত সুধিম এই মানে এই গ্ৰেজুৱেলি যিটো চিনেমাৰ উত্তৰণ হৈছে অসমীয়া চিনেমাৰ কাৰণ তুমি তাতে নায়ক হিচাপে জড়িত হৈ আছা তো সেই উত্তৰণটো কেনেকুৱা ধৰণৰ তুমি ফিল কৰা নিজে এটা কথা মই মানে আজি 12 বছৰ মোৰ চিনেমা হ'ল চিনেমা কৰা তাৰ আগতে চিৰিয়েল কৰিছিলোঁ মানে মোটামুটি 17 বছৰমান ধৰি পেলাই এইটো লাইনতে আছোঁ অসমীয়া চিনেমা চিৰিয়েল
মানে সাংস্কৃতিক জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ হয় পাৰ্থক্য কিছুমান আহিছে নহয় কিন্তু খুব মানে চেঞ্জটো আহিছে যদিও এই চেঞ্জটো মানুহে এতিয়াও কাপোৰে কানি হৈছে কথা বতৰাই হৈছে দোকান বজাৰ বাঢ়িছে ঠিক তেনেকুৱা হৈ আছে তে চিনেমাৰ যিটো লেংগুৱেজ আছে তাত সেই চেঞ্জটো অহা নাই এতিয়াও এতিয়া তুমি মোক কল্পনা 2001তে শ্বুটিং কৰিছিলোঁ 2002ত ৰিলিজ হৈছিলে সেই তেতিয়াৰ পৰা চিনেমাৰ লগত জড়িত হৈ হয় মই বিভিন্ন ধৰণৰ কাহিনী মানে কিছুমান নতুন কাহিনীতে কাম কৰিছোঁ কিন্তু মই এটা কথা ক'ব পাৰোঁ যে কিছু ক্ষেত্ৰত আমি এতিয়াও মানে এটা চিৰিয়াছ ছাবজেক্ট চিৰিয়াছ ছাবজেক্টটোকে আমি এতিয়াও দৰ্শকৰ মনোগ্ৰাহীকৈ আমি উপস্থাপন কৰিব পৰা হোৱা জ্ঞান নাই চাগে সেইকাৰণে মষ্টলি মানুহে চিনেমা অকণমান কমকেই চাই বা সেই চিনেমা চাই পেলাই যিটো মজাত আচলতে পাব লাগে সেই পোৱা নাই বুলি মই ভাবোঁ একজেক্টলি মই সেই কথাটোৰ কাৰণে সুধিব বিচাৰিছিলোঁ কাৰণ অসমীয়া ছবিৰ যিখন বজাৰ আছে সেই বজাৰখন যথেষ্ট এতিয়াও একেবাৰে কমি গৈছে মাজতে যথেষ্ট আহিছিল আকৌ কমি গ'ল আৰু এটা কথা মই তোমাক সুধিব বিচাৰিম তুমি তোমাৰ শেহতীয়াভাৱে এখন চিনেমা তুমি শ্বুটিং কৰিছিলা শৃংখল বুলি ভৱেন শইকীয়াৰ ছাৰৰ কাহিনী আছিল প্ৰবীণ হাজৰিকাৰ পৰিচালনা তাত তুমি আদিল হুছেইনৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাৰ লগত কাম কৰিবলৈ সুবিধা পাইছিলা সেই অভিজ্ঞতাটো কেনেকুৱা ধৰণৰ খুব ভাল লাগিলে মানে এইটো এটা বুজাব নোৱাৰা মোৰ কাৰণে মানে ভাল লগা এটা অনুভূতি আদিল হুছেইনক আমি জানিছিলোঁ যেতিয়া আমি সৰু থাকোঁ তেতিয়া ভায়াদাৰ এই কেছেটবিলাক ওলাইছিল নহয় অডিঅ' কেছেটবিলাক ভায়া মামাৰ বিহু নীলা শিয়াল এনেকুৱা যিটো পলিটিকেল ছাটায়াৰ মানে ভায়াদাই যিটো অসমত এটা নতুন ট্ৰেণ্ড এটা আনিছিলে সেইখিনি সময়ত বিহু পিছত আকৌ ভিডিঅ' ছবি হৈ মানে কোনে প্ৰথম কৰিছিলে যে এই যে পলিটিকেল ছাটায়াৰ তাৰ মাজত ভায়াদাৰ যিটো গ্ৰুপ আছিলে মানে আমি হেৰুৱালোঁ তেখেতসকলক আদিলদাও আছিলে তেওঁলোকৰ গ্ৰুপতে সেই আদিলদাৰ তেতিয়াৰ পৰা মানে প্ৰথম গান কি বুলি কয় এই অডিঅ' হেৰিয়াত তেখেতৰ ভইচটো শুনো তাৰপিছত তেখেতৰ দুই এখন চিনেমা আমি সুৰুজ আছিলে নেকি মছলি এনেকুৱা দুই এখন সৰু চিনেমা কিবা নাটক এখনো চাইছিলোঁ তাৰপিছততো আদিলা NSD গুচি গ'ল যোৱাৰ পিছত এতিয়া ঘূৰি আকৌ ইমান এজন মানে ভাৰ্চেটাইল অভিনেতা আৰু তেখেত মানে ইমান বিশাল গুণসম্পন্ন বুলিয়ে ক'ম আচলতে তেখেত আকৌ বহুত বছৰ বিৰতিৰ মূৰত এখন অসমীয়া ছবি কৰিছে আৰু মানে লাকিলি তেখেতৰ লগত কেইটামান দিন অভিনয়টো মই বাদ দিছোঁ ভাল কৰিছোঁ বেয়া কৰিছোঁ তেখেতৰ লগত কিন্তু তেখেতৰ পৰা শিকিলোঁ কিছুমান কথা কেৰেক্টাৰ এটা এপ্ৰ'চ কেনেকৈ কৰিব লাগে তেখেতে ধৰক এনেকুৱা আদিল হুছেইন কাৰণে ক'ব পাৰি হোটেলৰ পৰা গৈছে যিটো কেৰেক্টাৰ কৰিব তেওঁ কষ্টিউমটো মানে হোটেলতে কৰি গৈছিলে মানে মই এতিয়া সুধিছিলোঁ বোলো আপুনি যদি ধৰক একদম ধুতি পাঞ্জাবী কিবা একদম লেতেৰা পেতেৰাকৈ তেতিয়া অকণমান চিন্তা কৰিব লাগিব তথাপিও যিমান পাৰোঁ মই এনেকৈয়ে ভাল পাওঁ তাৰমানে মই মানে মুড এটা মই আনিবলৈ চাওঁ যে সেইবিলাক তেখেতসকলৰ ইনভলভমেণ্ট আৰু তেখেত NSDৰ এতিয়া যিহেতু এজন প্ৰবক্তা গতিকে সেই হিচাপে নাটকৰ ক্ষেত্ৰত বহুত কথা মানে অভিনয় কি কেনেকৈ কৰিব লাগে কেৰেক্টাৰ এটা কেনেকৈ এপ্ৰ'চ কৰিব লাগে আকৌ ওলাবও লাগে কেৰেক্টাৰ এটাৰ পৰা এই বহুত কথা আমি এই অফ টাইমত শ্বুটিঙৰ নথকা সময়খিনিত আমি এইবিলাকৰ পৰা মই বহুত কথা শিকিছোঁ তেখেতৰ পৰা আৰু মানে ৰিচেণ্টলি তেখেতৰটো আৰু যিখন চিনেমাত অভিনয় কৰিছে সেইখনটো অস্কাৰো পাইছে গতিকে ইমান বিভিন্ন কাম কৰা মানুহ এজন সেই মানুহজনৰ লগত কেইটামান দিন শ্বুটিং কৰিবলৈ পাই বহুত কথা শিকিলোঁ মোক বহুত কামত দিব এনেকুৱা ধৰণে যিবিলাক এনেকুৱা মানে যিকোনো ক্ষেত্ৰত অসমৰ পৰা যিসকল মানুহ বলিউড গৈছে বা বাহিৰলৈ গৈছে তেওঁলোকে যথেষ্ট সুনাম কঢ়িয়াই আনিছে অসমলৈ বা চাউণ্ড ডিজাইনিঙত আমাৰ দুজনকৈ তাতে শব্দজন্তীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল আদিলদা গৈছে আদিলদাই ভাল কাম কৰি আছে ধ্ৰুৱজ্যোতি ভাল মিউজিকৰ কাম কৰি আছে তো এনেকুৱা যিখিনি টেলেণ্টেড মানুহ ওলাই গৈছে মানে টেলেণ্টেড নহয় আমাৰ ইয়াত হয়তো তেনেকুৱা আৰু টেলেণ্ট আছে তো তুমি তেনেকুৱা টেলেণ্ট থকা ল'ৰা ছোৱালী তোমাৰ জীৱনত ইমান দিনে কাম কৰা 17 বছৰ মোটামুটি কাম কৰিছা পাইছা নেকি নে তেনেকুৱা যে এই ল'ৰাটোৰ বা এই ছোৱালীজনীৰ এনেকুৱা ধৰণৰ এটা টেলেণ্ট আছিল যিসকলে ওলাই যোৱা হ'লে ভাল আছিল কাৰোবাৰ কথা মনত পৰে নেকি আমাৰ ইয়াত মানে লিমিটেড ফিল্ডৰ মাজত কাম কৰিব লগা হয়তো গতিকে আমি যিমান কথা জানো
এটা সময়ত যদি সেইটো যদি এপ্লাই নকৰোঁ তেতিয়াহ'লে সি মানুহে ধৰি লয় মানে তুমি নিজেও এই ক্ষেত্ৰত ওলাই গ'লে বেছি ফলদায়ক হ'ল নাই মই সেইটো নকওঁ সেইটো মই কেতিয়াও নাভাবোঁ কাৰণ সেইটো হ'লে মোৰ পাছটো বেয়া লাগিব মোক ভাবি পেলাই অৱশ্যে মই ভাবিছিলোঁ মই এক্টিঙৰ লগত জড়িত বহুত সৰুৰ পৰাই স্কুলত পঢ়ি থকাৰ পৰাই হৈ আছিলোঁ কিন্তু ভেটেনেৰী পাছ কৰাৰ পিছত মোৰ অৱশ্যে মোৰ পচন্দৰ বস্তু হৈ পৰিছিলে এডিটিংটো নাজানো মই কোনো এডিটিং মেচিন একো চুই পোৱা নাই কিন্তু মই ভাবিছিলোঁ যে এই বস্তুটো অকণমান ইণ্টাৰেষ্টিং পাইছিলোঁ মই অভিনয় বাদ দি মই জ্যোতি চিত্ৰকোণৰ ফাৰ্ষ্ট বেটছত ইভেন ফৰ্মো দিছিলোঁ নাই মই ফৰ্ম দি পেলাই মোৰ কিবা বেলেগ এটা কথাৰ কাৰণে মই নল'লোঁ যদি মই জইন কৰিলোঁহেঁতেন জ্যোতি চিত্ৰকোণত তাৰপিছত কিন্তু পাছ কৰি উঠাই পেলাই মই ইয়াত নাথাকিলোঁহেঁতেন সেইটো হয় সেইটো মোৰ প্লেনেই আছিল তেনেকুৱা আইদাৰ ইয়াতে মই শিকিলোঁ বেছিক কথাখিনি শিকি ওলালোঁ কিবা কিবি অলপ শিকিব পাৰিলে হ'ল মই ষ্ট্ৰাগল কৰিব লগা হ'লে মই বম্বে গুচি যাম তাত গৈ পেলাই মই শিকিম কিন্তু নহ'লগৈ যেনিবা ফৰ্মখন নিলোঁ চতিয়াৰ মই বেলেগ এটা ল'ৰাক দিলোঁ সি কি তই কি কৰিবি বোলে সি ক'লে মই এক্টিঙত যাম ঠিক আছে এক্টিঙে সি তাকে আকৌ পঠিয়ালোঁ সি কৈছে পাছ চাছ কৰি গৈছিলে কিন্তু এতিয়া আকৌ সি অভিনয়ৰ লগত ইমান জড়িত নহয় নাজানো আৰু সেইটোৱে মই যদি গ'লোহেঁতেন তেতিয়াহ'লে মই এডিটিঙৰ কাৰণেহে গ'লোহেঁতেন টেকনিকেল লাইনটোত যথেষ্ট ইণ্টাৰেষ্ট আছিলে সেইখিনি সময় এতিয়া নাই এতিয়া অভিনয় তোমালোকৰ গ্ৰুপটোৰ ভেটেনেৰী কলেজৰ গ্ৰুপটোৰ কথা কৈছোঁ মানে সমসাময়িক আৰু ডাক্তৰ নয়ন তালুকদাৰ বিজিত তুমি এইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আমাৰ ৰাজীৱ ক্ৰ এই গোটেইখিনি ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা তোমালোক কেনেকৈ আহি পেলাই সোমালে মানে কি একেলগে এতিয়াও চৰ্চা কৰি আছা কিন্তু তোমালোক এজনো এৰি দিয়া নাই নহয় আচলতে মই হয় অৱশ্যে মানে কি ছায়েন্সৰ মানুহখিনিয়ে অলপ এনালাইচিছ কৰেতো বস্তুবিলাক আমি আচলতে এনালাইচিছ কৰি আছোঁ কলানো কি গোটেইকেইটাই সেইটোৱে হ'ব চাগে আজি নয়নে হওক বা বিজিতেই হওক ৰাজীৱেই হওক আমি চাগে এনালাইচিছ কৰিছোঁ আচলতে কলা কি এইটো ছায়েন্সৰ মানুহখিনি এনালাইচিছ কৰে খুব বেছিকৈ এতিয়া আমাৰো চাগে এনালাইচিছ এটা চলি আছে এইটো মানে আমি এটা হেৰি পোৱাগৈ নাই মানে ডিচিশ্যন এতিয়াও মানে যে কংক্ৰিট যে আচলতে কলা এইটো সেইকাৰণে নাই কাৰণে চাগে আমি বেছিকৈ সেইখিনি সময়ত আমাৰ এই পোকটো সোমাইছিলে আমি এইকাৰণে লাগি আছোঁ আজি দৰ্শকসকলে জানি ভাল পাব যে ভেটেনেৰী কলেজৰ বা এনেকুৱা ছায়েন্স বেকগ্ৰাউণ্ডৰ যথেষ্ট সংখ্যক কলা কুশলী অসমীয়া শিল্প সাহিত্য জগতত আছে তাৰ ভিতৰত মই নাম লোৱা এই যিসকল গুণী শিল্পীৰ নাম লৈছোঁ তেখেতসকলো আছে তেখেতসকলক নিশ্চয় আমি পাছলৈ আকৌ এবাৰ লগ পাম এতিয়া আমি সৌৰভৰ লগতে কথা বতৰাখিনি পাতি শেষ কৰি লওঁ সৌৰভক আৰু এটা কথা মই সুধিম যে ইমানখিনি নায়ক হিচাপে চিনেমাত কাম কৰাৰ পাছতো তোমাৰ যিটো গ্লেমাৰ আহিব লাগিছিল তোমাৰ মানুহজনৰ ভিতৰত সেই গ্লেমাৰটো তোমাক আমি দেখা নাপাওঁ তুমি সেই আগৰ যেনেকৈ নাটক কৰিছিলা চিম্পুল সৌৰভ হাজৰিকা বা সৌৰভ হাজৰিকা তেনেকুৱাই হৈ আছা এতিয়াও বা অনাহুতভাৱে আৰু এটা কথা হয় যে মাজতে আকাশদ্বীপহেঁতে যিখিনি গ্লেমাৰ পালে বা এতিয়া বিকিয়ে পাইছে বা নতুনকৈ উৎপল দাসে পাইছে যিখিনি চিনেমাত কাম কৰি তুমি তাতকৈ কম কাম কৰা নাই কিন্তু তাৰ পাছতো তোমাৰ সেই তেনেকুৱা ধৰণৰ গ্লেমাৰো তোমাৰ জীৱনলৈ নাই আমি অহাত নেদেখিলোঁ ইয়াত ক'ত মানে লুজ ফলটো ক'ত আছিল এই মোৰে দুখ চাগে যেনে একচুৱেলি দুখ বুলিনো কি ক'ম চিনেমা কৰা মানুহবিলাক এনেও গ্লেমাৰাছ বুলিয়ে ভাবে মানুহে আৰু হয়ো কাৰণ মানুহে সপোনত যিবিলাক বস্তু ভাবি থাকে সেইবিলাক যেতিয়া পৰ্দাত দেখা পায় হিৰ'ইক এটা মানে যিজন অভিনেতাক দেখে তেওঁ হিৰ'লৈ গুচি যায় গতিকে তেওঁলোক গ্লেমাৰাছ হৈ যায় সেই তেনেকুৱা মোৰ চাগে গাত সেইখিনি দেখা নাই যদিও মই বিভিন্ন ছবিত লিড কেৰেক্টাৰে কৰিছোঁ মই কেতিয়াও হিৰ' বুলিতো মই নাভাবোঁ কেতিয়াও নিজকে মই এজন সাধাৰণ অভিনেতা বুলিয়ে ভাবোঁ আৰু সাধাৰণ অভিনেতা বুলি যিহেতু মই ভাবোঁ গতিকে মই সাধাৰণভাৱে থাকি ভাল পাওঁ বাকী সকলোৰে চাগে সেই হিৰ'ইজিমটো মানুহে ভাল পাইছে গতিকে তেওঁলোকক গ্লেমাৰাছ এটা লেভেলত ৰাখি দিছে আৰু মানুহে ৰাখিছে কোনো নিজে নিজেতো আৰু মানে গ্লেমাৰাছ হৈ নাযায় বা নিজকে গ্লেমাৰাছ হিচাপে প্ৰজেক্ট নকৰে সাধাৰণ মানুহে তেওঁলোকক তেনেকৈ ভাল পায় তেওঁলোকক তেনেকৈ ৰাখিছে মই ভাবোঁ মোক এনেকৈ ভাল পাইছে গতিকে মই এনেকৈয়ে আছোঁ
কিন্তু আমি দেখিছোঁ যে তুমি যিবিলাক চিনেমাত অভিনয় কৰিছা সেই চিনেমা কেইখনৰ আটাইকেইখনতে ভিন্ন ধৰণৰ কেৰেক্টাৰ কৰিছা বিশেষকৈ কদমতলে কৃষ্ণ নাচে তুমি যিখিনি কৰিছিলা সেইটো সঁচাকৈ শলাগিবলগীয়া আৰু তেনেকুৱা ধৰণৰ কেৰেক্টাৰ অসমীয়া ছবি জগতত এতিয়ালৈকে হোৱাই নাই তুমি কি ভাবা সেই কেৰেক্টাৰটোৰ বিষয়ে তুমি কি ভাবা সেইটো হয় অৱশ্যে দেই সত্ৰীয়া নৃত্য নচা মানে হিৰো বুলিয়ে ক'ব লাগিব আৰু সেইটো এটা সঁচা কথা কিন্তু তেনেকুৱা ধৰণৰ এটা ইউনিক এটা চেষ্টা আছিলে সুমন হৰিপুৰীয়াৰ কিমান দূৰ সফল হৈছিলোঁ নাজানো আৰু ছবিখন অৱশ্যে দৰ্শক হিচাপে আমি ভাল পাইছিলোঁ চাই যিখিনিয়ে চাইছিলে নতুন বস্তু এটা পাইছিলে যে বহুতে তাৰপিছত আকৌ সাহস কৰিলে যে সত্ৰীয়া সংস্কৃতিৰ ওপৰত বেছ কৰি কমাৰ্চিয়েলি কিবা কাম কৰিব পাৰি তাৰপিছত বহুতে কিন্তু কৰিছে কিন্তু তাৰ আগলৈকে কোনো সাহস কৰা নাছিলে অসমত যে বৰগীত সত্ৰীয়া নৃত্য এই লৈ পেলাই এখন চিনেমা কৰিব পাৰি মইতো ভাবোঁ এখন সুন্দৰ কমাৰ্চিয়েল চিনেমা আছিলে এটা নতুন ধাঁচৰ এখন মিউজিকেল ফিল্ম বুলিয়ে ক'ব লাগিব যিটো মানে কাৰণ গোটেই চিনেমাখনত 24টা মিউজিকেল ছিকুৱেঞ্চ আছে কোনো অসমীয়া চিনেমাত আছে বুলি সুন্দৰভাৱে নাচিছিলা তুমি কেনেকৈ নাচিছিলা সেই শিকিছিলোঁ দেই তাৰ কাৰণে মোৰ গুৰু আছিলে জীৱনজিৎ দত্ত ছাৰ তেখেতৰ আশীৰ্বাদত বুলি ক'ব লাগিব যিকণ নাচিছোঁ সেই ছাৰৰ কাৰণে শিকিছিলোঁ আৰু সেই ছাৰৰ কাৰণে মানে চিনেমাখন আগবঢ়াই নিয়াত অকণমান মানে সফল হৈছিলোঁ বুলি মই ভাবোঁ তাৰপাছত তোমাৰ আকৌ অন্য এটা খুব সুন্দৰ কেৰেক্টাৰ আছিল সঞ্জীৱ সভাপতিৰ চিনেমাখনত এজন উগ্ৰপন্থীৰ চৰিত্ৰটো জাতিংগা ইত্যাদি সেইটো এটা চৰিত্ৰ তাৰমানে ইমান ভিন্ন ছাত্ৰৰ অভিনয় কৰিবলৈ তুমি নিজে প্ৰিপেয়াৰ কেনেকৈ হোৱা কেনেকৈ নিজকে প্ৰস্তুত কৰি তোলা নহয় মানে এটা কথা মই এইখিনিতে আকৌ ক'ব লাগিব যে কৰি আছোঁ মানে মই নিজকে মানে অলপ ভাৰ্চেটাইলিটি আনিবলৈ চেষ্টা কৰোঁ যাতে এইটো অভিনয় এনেকুৱা এইটো অভিনয় মানে এইটোৰ লগত সিটো যাতে মিল নাথাকিলে কেৰেক্টাৰবিলাক মই ভাল পাওঁ কৰি মানে একেধৰণৰ চৰিত্ৰ কৰি মই ভাবোঁ পৃথিৱীৰ কোনো অভিনেতাই শান্তি নাপায় কাৰণ অভিনেতাই সদায় বেলেগ বেলেগ ধৰণৰ কাম কৰিবলৈ মানে বিচাৰে আৰু যেতিয়া পায় তেওঁলোকক মানে যিটো সন্তুষ্টি আহে সেই সন্তুষ্টিটো পৃথিৱীৰ একো বস্তুৱে মানে দিব নোৱাৰে মই সেই সঞ্জীৱ সভাপতিৰ সেইখনো এটা মানে বেলেগ কেৰেক্টাৰ এটা পাইছিলোঁ অকণমান হোমৱৰ্ক কৰোঁ নিজকে সেই কেৰেক্টাৰবিলাকৰ লগত মিলাবলৈ চেষ্টা কৰোঁ তেনেকেই মানে কৰি যাওঁ এই ক্ষেত্ৰত মানে তুমি যথেষ্ট সৌভাগ্যৱান কাৰণ যতীন বৰাৰ দৰে ভাৰ্চেটাইল এক্টৰেও অসমীয়া ছবি জগতৰ ইমানখিনি মানে ভেৰাইটি পোৱা নাই তাৰমানে অভিনয় জগতত আমি তেখেতৰ যিখিনি চিনেমা চাইছোঁ ইমানখিনি ভেৰাইটি পোৱা নাই যিটো তুমি পাইছিলা সেইটো এতিয়া পাইছিলা মানে এতিয়াও পাই আছা এতিয়াও তোমাৰ হয়তো আৰু দুখনমান ছবিৰ কথা মই জানিম হয়তো তুমি নিজে ক'বা সেই বিষয়ে তাত যথেষ্ট নতুন নতুন চৰিত্ৰ তুমি কৰিবা আছে কিন্তু এতিয়াও মোৰ পচন্দৰ চৰিত্ৰটোৰ কাৰণে ৰৈ আছোঁ এইটো সকলোৱে ৰৈ থাকে ছবি আহি আছে হাতলৈ কিন্তু কৰিও আছোঁ কিমান দূৰ কি হয় নাজানো কেৰেক্টাৰো আহিছে কিন্তু মানে সাংঘাতিক কিবা মানে আছে বুলি ময়ো নাভাবোঁ তথাপিও আৰু কৰি আছোঁ এতিয়াও যিখিনি কৰি আছোঁ সেয়াও বেলেগ বেলেগে আৰু যতীন বৰা সময়েই নাই অসমীয়া চিনেমা কৰিবলৈ এতিয়া থিয়েটাৰত আছে গতিকে ইমান ভাবিবলৈও সেই 2 মাহৰ ভিতৰতনো কেইখন চিনেমা কৰিব খুব বেছি এখন তেনেকৈতো কৰিয়ে আছে তাৰোপৰি তুমি এতিয়া অসমৰে নহয় ভাৰতৰ এজন যথেষ্ট যশস্বী পৰিচালক তেখেতে আন্তঃৰাষ্ট্ৰীয়ভাৱেও যথেষ্ট সুনাম আছে তেখেতৰ জানু বৰুৱাৰ লগত কাম কৰি আহিছে দুদিনমানৰ আগত তো সেই ছবিখনত জানুদাৰ লগত কাম কৰি তোমাৰ কেনেকুৱা ধৰণৰ লাগিল পৰিচালক হিচাপেতো যিকোনো অসমীয়া চিনেমাৰ অভিনেতাই জানু বৰুৱাৰ লগত এটা কাম কৰিবৰ কাৰণে ইচ্ছা কৰে এইটো আৰু একেবাৰে এটা সঁচা কথা যিকোনো অভিনেতাই অসমৰ আৰু তেখেতৰ লগত কাম কৰিবলৈ পোৱাটো অভিনেতা হিচাপে সাৰ্থক বুলি যিকোনো অভিনেতাই ভাবে ময়ো তেনেকুৱাই সাধাৰণ এজন অভিনেতা বেছি দিন তেখেতৰ লগত মই কাম কৰিবলৈ সুযোগ নাপালোঁ মোৰ চৰিত্ৰটো যিটো খুব বেছি দীঘলীয়া নহয় যিকেইদিন তেখেতৰ লগত কাম কৰিলোঁ মানে এটাই বুজিলোঁ যে জানু বৰুৱা ইজ not only just a director of a film,
হি ইজ এন ইনষ্টিটিউট মোৰ ধাৰণাটো তেনেকুৱা হ'ল মানে যিকোনো বিষয়ে পৃথিৱীৰ তেখেতৰ লগত মানে কথা পাতিব পাৰি যিকোনো বিষয়ে অভিনয় চিনেমা এইটোতো তেখেতৰ লগত বাৰু এটা সাধাৰণ কথা তাৰ বাহিৰে এপাৰ্ট ফ্ৰম অল দিজ লিটাৰেচাৰ পৰা আৰম্ভ কৰি যিকোনো এটা বিষয় লৈ পেলাই এনালাইচিছ বা তেখেতৰ লগত ধুনীয়াকৈ বহি কথা পাতিব পাৰি খুব কম মানুহৰে আছে সেইটো আৰু এজন পৰিচালকৰ যিখিনি গুণ মানে যিখিনি থাকিব লাগে সেইখিনি জানু বৰুৱাৰ আছে কিন্তু এজন পৰিচালকক মই ভাবোঁ যিখিনি থাকিব লাগে যেনে এটা কথা কৈছোঁ যে এজন শ্বুটিঙত বিভিন্ন ধৰণৰ ঘটনা ঘটিব পাৰে শ্বুটিং ভাবি আছিলে কিবা এটা হঠাৎ কিবা এটা হয় কিবা এটা হঠাৎ টেন্সড ইমান প্ৰকাণ্ড চিনেমাখন কৰি আছে মানুহজনে তেখেতৰ কোনো মানে একদম কোনো টেনশ্যনেই নাই তাৰমানে কুল হৈ থাকে ইমান কুল মানে এজন পৰিচালকৰ এইটো এটা প্ৰথম মানে গুণ এটা যে একদম যিমান পাৰি কুল হৈ থাকিব লাগিব কাৰণ বিভিন্ন ক্ষেত্ৰত এনজি হ'ব পাৰে কোনোবা এক্টৰে এনজি খাব পাৰে সেইটো সময়ত যদি আকৌ পৰিচালকজনৰ যদি মূৰটো গৰম হৈ যায় তেতিয়াহ'লে তেওঁ গোটেই শ্বটটো লওঁতে ভুল শ্বটতো লৈ ল'ব পাৰে বিভিন্ন কাৰণত টেকনিকেলি কিবা কিবি এনজি হ'ব পাৰে যে এই গোটেইখিনি হোৱাৰ পিছতো মানুহজন ইমান কুল কিবা কিবি কাৰণত 15টালৈকে এনজি হৈছে নাই তেখেত নৰ্মেল কিন্তু তাতো গতিকে এইটো মই কিন্তু মানে খুব মানে অসমীয়া চিনেমাৰ বাকী পৰিচালকৰ গাত নেদেখা বস্তু এটা দেখিছোঁ এতিয়ালৈকে মই যিমানখিনিলৈকে কাম কৰিছোঁ সৌৰভ তুমি যথেষ্ট হেৰি কৰিছা তুমি টিভি চিৰিয়েল কৰিছা এতিয়া প্ৰাইভেট টিভি চেনেলো আহিছে তাতো তুমি কাম কৰিছা তাৰ আগত দূৰদৰ্শনতো যথেষ্ট কৰিছা মানুহে আগতে টিভি খুলিলে তোমাকেই দেখে এনেকুৱা ধৰণৰ এটা অৱস্থা এসময়ত হৈছিল যেতিয়া স্পন্সৰ চিৰিয়েলবিলাক দূৰদৰ্শনত বিশেষকৈ গুৱাহাটী দূৰদৰ্শনত চলিছিল যেতিয়া 96 মানৰ কথা 2000 এনেকুৱা মানলৈকে তো সেই সময়ৰ সেই সোণালী যুগৰ মানে দূৰদৰ্শনৰ সোণালী যুগৰ চিৰিয়েলৰ কিবা কেৰেক্টাৰ তোমাৰ মনত থাকি গৈছেনে আজিলৈকে যিটো কেৰেক্টাৰ তুমি পাহৰা নাই তুমি কৰা আছে সেই দূৰদৰ্শনত কৰা যিখনে মোক জনপ্ৰিয়তা দিছিলে মানুহে ভাল পাইছিলে এতিয়াও বহুতে কয় এতিয়া মই কিতাপ বহুত সলনি কৰিছোঁ কিবা কিবি নায়ক চিৰিয়েলখন আছিলে মুনিন বৰুৱাৰ স্ক্ৰিপ্ট জয়ন্ত দাসৰ পৰিচালনা সেইখন এখন খুব মানুহে ভাল পাইছিলে সেইখিনি সময়ত আৰু নায়কৰ চৰিত্ৰটো পিছত এখন চিনেমাও হৈছে অৱশ্যে দেই কিবা নাম দিছিলে মই নামটো পাহৰিলোঁ চিনেমাখনত কিন্তু প্ৰথম যেতিয়া মই চিৰিয়েলখন কৰিছোঁ ৰাজুদাৰ ডাইৰেকশ্যনত সেইটো চৰিত্ৰ মোক মানে কিছুমান মই যে ক'লোঁ কিছুমান চৰিত্ৰ এনেকুৱা থাকে যে কমপ্লিট হৈ থাকে যে কেৰেক্টাৰ এটাৰ বাৰ্থ ডেভেলপমেণ্ট ডেথ তিনিটা বস্তু থাকে কেতিয়াবা বাৰ্থটো যদি ঠিকে থাকে ডেভেলপমেণ্ট বেয়া হয় ডেথ ঠিকে থাকিল মানে ইটোৰ লগত সিটো ইমবেলেঞ্চ হৈ থাকে ক'ৰবাত আকৌ মানে বাৰ্থ ডেভেলপমেণ্ট তামাম হৈছে হঠাৎ কেৰেক্টাৰটো ডেথ হৈ গ'ল ইমবেলেঞ্চ হৈ গ'ল কমপ্লিট নহ'ল সেই ইনকমপ্লিট যেতিয়া হৈ থাকে কেৰেক্টাৰ এটা স্ক্ৰিপ্টখনত মানে যেতিয়া সৃষ্টি হয় তেতিয়াই যেতিয়া বেলেঞ্চ হৈ থাকিব সেই বস্তুটোৱে মানুহে আকৌ ছবিত বা চিৰিয়েলত কমপ্লিট দেখা পায় একজেক্টলি সেই ধৰণৰ এই নায়ক চৰিত্ৰটো মোক তেনেকুৱা আছিলে কমপ্লিট কেৰেক্টাৰ এটা বাৰ্থ ডেভেলপমেণ্ট ডেথ খুব ধুনীয়া বেলেঞ্চ কৰি ভাল লাগিছিলে যেতিয়া মানে যিখিনি সময়তে এইখিনিতে এনেকুৱা হ'লে ভাল লাগিব হয় স্ক্ৰিপ্টখনত ঠিক তেনেকুৱা সময়তেই মানে চেঞ্জবিলাক আহিছে এনেকৈ গৈ পেলাই কমপ্লিট হৈছে কেৰেক্টাৰটো সেই এটা কেৰেক্টাৰ মই ক'ম সেইখিনি সময়ত তুমি অভিনয় কৰাৰ বাহিৰেও যথেষ্ট তুমি পঢ়া শুনা কৰা আমি জানো তোমাৰ শেহতীয়াভাৱে পঢ়া তোমাৰ কিতাপখন কি আচৰিত ধৰণে এই কেইদিনমান এইবাৰ মানে বুক ফেয়াৰৰ কথাটো কৈছোঁ এইবাৰ বুক ফেয়াৰত আকৌ বেছিভাগ বেংগলী কিতাপেই কিনিলোঁ মানে মোৰ এটা চখ এটা ভাল পাওঁ বেছিকৈ পঢ়ি পেলাই আচলতে মই ডিটেক্টিভ কিতাপ পাপু ভাস্কৰৰ পৰা আদি কৰি জঞ্জু হাজৰিকা বা বেংগলী সেই গোলাম মুস্তাফা চিৰাজ তাৰপিছত সমৰেশ মজুমদাৰ এনেকুৱা যি মানে হেৰি ভাল পাওঁ কি বুলি কয় ডিটেক্টিভ তাৰ ভিতৰত এই ৰিচেণ্টলি কেইখনমান কিতাপ পঢ়িলোঁ এইবাৰ বুক ফেয়াৰতে কিনিছিলোঁ সেইখিনি মানে 4খন নে 5খন পালোঁ মই হেৰি বেংগলী মানে ডিটেক্টিভ এয়া মনোজ কুমাৰ গোস্বামী এখন কিনিলোঁ 5জন বন্ধু বুলি সেইখিনি আগতে পঢ়িছিলোঁ আচলতে এতিয়া সংকলন এটা ওলাইছিলে যে মই এইটো ৰাখি থওঁ জীৱন.com বুলি প্ৰতিদিনত উইকলি
নে ফৰ্টনাইটলি এনেকৈ গৈছিলে সেই তেতিয়াই পঢ়া গোটেইকেইটা তথাপি আকৌ কিতাপখন কিনি থ'লোঁ আৰু এখন কিতাপ কিন্তু তেনেকুৱা ধৰণৰ কিতাপ সাধাৰণতে নপঢ়োঁ কিন্তু পঢ়িলোঁ ময়ূৰ বৰাৰ ব্ৰাহ্মণ্যবাদৰ কলিয়াদৰ আৰু অসম বুলি সেইখনৰ পৰাও কিছু কথা অৱশ্যে কিছু বিতৰ্কিতৰ গ্ৰন্থ কিন্তু যথেষ্ট ভাবিবলগীয়া গ্ৰন্থ তত্ত্বগধুৰ কিতাপখন কিছুমান বস্তু মানে ইমান ৰেফাৰেঞ্চবিলাক দিছে ক'ৰবাততো আছে তাৰমানে গতিকে এটা যুগত কেনেকুৱা ধৰণৰ আছিলে সেই কথাবিলাক জানিলোঁ মানে ভাল লাগিল সেইখন তোমাৰ খুব ডিটেক্টিভ কাহিনী তুমি খুবেই ভাল পোৱা তোমাক যদি কোনোবা এটা ডিটেক্টিভ কাহিনী চুজ কৰিব দিয়া হয় যে তুমি এখন চিনেমা কৰা যে এইটোক তুমি নিজামতে কাহিনী এটা চুজ কৰা তেতিয়া তুমি কেনেকুৱা ধৰণৰ কাহিনী চুজ কৰিবা কাৰ কাহিনী এই মুহূৰ্তত ৰঞ্জু হাজৰিকা এইটো মোৰ বহুত এটা প্লেন কৰাই থোৱা আছে এইটো লৈ পেলাই ৰঞ্জু হাজৰিকাৰ সেই চৰিত্ৰবিলাক অমল কৃষ্ণ দেৱজিৎ ফুকন পবিত্ৰ লহকৰ প্ৰভাত খাটনিয়াৰ চিৰঞ্জীৱ কাকতি SP এই কেৰেক্টাৰবিলাক এটা সময়ত আমি যেতিয়া 8-9ত মানে আছিলোঁ তে সেইখিনি সময়ত এই কেৰেক্টাৰবিলাক আমাৰ কাৰণে একোটা মানে হিৰো আৰু আমাৰ চাৰিওফালে ঘূৰি ফুৰিছিল আমি যথেষ্ট মানে নিজকে দেৱজিৎ ফুকনে চুপাৰী খায় দেৱজিৎ ফুকনো মোৰ পকেটত চুপাৰী এটুকু লৈ ফুৰিছিলোঁ তাৰমানে ময়ো মাজে মাজে খাওঁতো কোনোবাই সোধে লগত যে মানে দেৱজিৎ ফুকনে খায়তো চুপাৰী মই সেইটোকো খাই দিওঁ তাৰমানে মাজে মাজে এনেকুৱা তাৰমানে ইমান ভাল পাইছিলোঁ যে সেই কেৰেক্টাৰবিলাক আচলতে ইমান ধুনীয়াকৈ আমাৰ ইয়াত আছিলে এটা সময়ত বেংগলতো এনেকুৱা ধৰণৰ চিনেমা হৈছে বা শ্বাৰ্লক হোমছকতো জীয়াই পেলালে হয়নে উপন্যাসৰ চৰিত্ৰক আনি পেলাই তেওঁলোকে ইমান ওপৰলৈকে চিনেমা কৰিলে ফেলুদাৰ ওপৰত চিনেমা হৈছে ব্যোমকেশ বক্সিক লৈ পেলাই চিনেমা হৈছে বহুত কেইখনে হৈছে অকল এজন ডাইৰেক্টৰে নহয় অসমত কিন্তু কোনেও আজিলৈকে এইবিলাক কৰা নাই মই মানে এই বস্তুবিলাক ডক্টৰ বেজবৰুৱাখন অলপ আছিল অলপ ছাছপেন্স থ্ৰিলাৰ আছিল কিন্তু এনেকুৱা নহয় মানে আছে ছাছপেন্স থ্ৰিলাৰ বহুতে কৰিছে কিন্তু এই যে উপন্যাসৰ জনপ্ৰিয় চৰিত্ৰবিলাক নাই কৰা বেছি সহজ হ'ব বুলি মই ভাবোঁ যে এইবিলাক কেৰেক্টাৰ যিখিনিয়ে দেৱজিৎ ফুকনক ভাল পাইছিলে যিখিনিয়ে পবিত্ৰ লহকক ভাল পাইছিলে তে সেই মানুহখিনিয়ে মই ভাবোঁ আকৌ এটা তেওঁলোকক বিচাৰিব যে চাব বুলি মই এটা মানে সেইটোৱে যে অসমীয়া চিনেমাৰ কাৰণে যদি থ্ৰিলাৰ কৰিব লগা হয় তেতিয়াহ'লে ৰঞ্জু হাজৰিকাৰ কাহিনী এটা লৈ পেলাই কৰিম আৰু এনেকৈ ভাবি থোৱা আছেহে বহুত প্লেন আৰু এইবিলাক যথেষ্ট কথা পাতিছিলোঁ সৌৰভ তোমাৰ লগত মই তোমাক যদি কওঁ তুমি গুৱাহাটীত অকলে থাকা এটা ফ্লেটত তুমি ভাড়া থাকা তোমাক যদি মই কওঁ যে তোমাক মই 5খন কিতাপ আৰু 5খন চিনেমা তুমি লৈ এমাহ সেই ঘৰটোৰ ভিতৰত থাকা আৰু খোৱা বোৱাৰ চিন্তা কৰিব নালাগে চব বাহিৰৰ পৰা দিয়া হ'ব তুমি কেনি ওলাব নোৱাৰিবা তেতিয়া কোন 5খন কিতাপ ল'বা আৰু কোন 5খন চিনেমা ল'বা যিকোনো পৃথিৱীৰ অকল অসমীয়া বুলি নহয় বাপৰে বাপ কিতাপটো বহুত মন যায় ল'বলৈ হৈছে এই মুহূৰ্তত মই যেনেকুৱা হৈ আছোঁ মই 5খন বেংগলী নীলাদ্ৰি চৰকাৰ যিটো কেৰেক্টাৰ আছে কৰ্ণেল চিৰিজৰ 5খন কিতাপে ল'ম একদম আৰু এই মুহূৰ্তৰ কথাটো কৈছোঁ মই নোলাওঁ আৰু চিনেমা ভাবিব লাগিব দেই কাৰণ মানে চিনেমা চাই ভাল পাওঁ মানে কিমান দিন থাকিব লাগিব তেনেকৈ এমাহ বেছি নহয় এমাহত 5খন চিনেমা দি কেনেকৈ হ'ব মোৰ মানে বৰ লাগি যাব দেখোন একেখন চিনেমাকে 5খন কিতাপো থাকিব ন লগত সেইটো হয় অৱশ্যে চিনেমা ভাবিব লাগিব তাৰ ভিতৰতে যদি তুমি চিৰিজ হিচাপে কোৱা তেতিয়াহ'লে গড মাষ্ট বি ক্ৰেজি সেই চিৰিজকেইটা ল'ম গডফাদাৰ চিৰিজকেইটা ল'ম ট্ৰান্সপৰ্টাৰ বুলি চিৰিজকেইটা ল'ম ব্ৰুচ উইলিছৰ চিৰিজকেইটা ল'ম 5 দিন মই ভাবোঁ খুব বেছি যদি বেলেগ ধৰণৰ চিনেমালৈ গুচি যাওঁ খুব চিৰিয়াছ তেতিয়াহ'লে মই নোৱাৰিম থাকিব মই অকলে থাকোঁ খুব ভাল কথা কেতিয়াবা মই 1 মিনিটৰ কাৰণে ঘৰৰ পৰা নোলাওঁ কিন্তু 1 মাহ যদি মই এনেকৈ থাকিব লগা হয় মই ইমান চিৰিয়াছলৈ যাব নোৱাৰোঁ মই অকণমান লাইট কথাত থাকিম নহ'লে মই নোৱাৰিম আমি ভাবোঁ দৰ্শকসকলে সৌৰভ হাজৰিকাৰ লগত আমি যিখিনি কথা পাতিলোঁ অকল আপোনালোকৰ লগতে মই কথাখিনি শ্বেয়াৰ কৰা নাই তেওঁ মোৰ বন্ধু হয় আমি দুয়োটাই গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আমি যিখিনি কথা পাতিলোঁ সেইখিনি দৰ্শকসকলে শুনিও বা চাই পেলাই যথেষ্ট এনজয় কৰিছে বা আপোনালোকে আপলোড হৈছে বুলি মই নিজেই ভাবি লৈছোঁ হয়তো নহ'বও পাৰে কিন্তু যদি আপোনালোকে চাই ভাল পাইছে আমাক জনাওক আমাৰ যিটো ৱেব পেজ আছে sentinelassam.com তাত আপোনালোকে লাইক কৰিব পাৰিব কমেণ্ট দিব পাৰিব দৰ্শকসকল আজিলৈ আমি ইমানতে সামৰিছোঁ